মুখা খোল খালে জুবলি বৰুৱা। আমি ভাবি আছিলোঁ জুবলি বৰুৱা বহুত ভাল নহয়নে, কিন্তু এতিয়া জুবলি বৰুৱাই কি কৰিলে, কাৰ পক্ষ ল'লে, সিদ্ধাৰ্থ শৰ্মাৰ। নমস্কাৰ, সুপ্ৰভাত জনাইছোঁ আৰু লগতে আৰম্ভ কৰিছোঁ মোৰ ভিডিঅ'টো। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় পাইছে আৰু ময়ো আপোনালোকে পোৱাৰ দৰে পাইছোঁ কিছুমান কথা। আৰু শেষত গৈ আমি ভাবি আছিলোঁ জুবলি বৰুৱা বহুত ভাল নহয় জানো, কিন্তু জুবলি বৰুৱাই কৰি দিলে এটা কাণ্ড। আৰু কি কাণ্ড কৰি দিলে, জুবলি বৰুৱাই কৈ দিলে যে সিদ্ধাৰ্থই মোৰ লগত, তেওঁক যিহেতু SITয়ে মাতিছিলে আৰু তেতিয়া তেওঁক যেতিয়া প্ৰশ্ন কৰিছিলে যে সিদ্ধাৰ্থ বৰুৱাৰ লগত কেনেকুৱা লেনদেনৰ এইবিলাক কিবা কিবি সুধিছিলে, আৰু তেতিয়া জুবলিয়ে কৈ দিলে কি সিদ্ধাৰ্থটো মোৰো মেনেজাৰ আছিল ন, গতিকে সিদ্ধাৰ্থই মোৰ লগত টকা পইচাৰ কোনো খেলি মেলি কৰা নাছিলে। এতিয়া কথাটো হ'ল কি, জুবলি বৰুৱাৰ তাতেই লাগিল জগৰ। আৰু জগৰ মানে জুবলি বৰুৱাই কৈ দিলে কথাটো, কিন্তু আমাৰ জুবিন অনুৰাগীসকলৰ হওক বা অন্যান্য সকলৰে হওক তেওঁলোকৰ লাগি গ'ল হয়নে। কিন্তু লাগিল কিয়, কথাটো অলপ দকৈ ভাবি চাবচোন। যি নেকি সেই সিদ্ধাৰ্থ শৰ্মা বোলাজনে জুবিনৰ কোটি কোটি টকা লুণ্ঠন কৰিলে। আৰু মই আপোনালোকক আগতেও কৈ আছিলোঁ যে জুবিনৰ টকা লুণ্ঠন কৰাৰ আঁৰত অকল যে সিদ্ধাৰ্থ শৰ্মাই আছে সেইটো কেতিয়াও নহয়, তাত থাকিব লাগিব তেওঁ সহযোগী বাদ্যযন্ত্ৰীসকল। অকল যে সিদ্ধাৰ্থ শৰ্মাই মাৰিছে সেইটো কেতিয়াও হ'ব নোৱাৰে। আৰু জুবলিৰ ক্ষেত্ৰত জুবলি মেনেজাৰ থাকিব পাৰে সিদ্ধাৰ্থ শৰ্মা, কিন্তু জুবলিৰ যিখিনি বাদ্যযন্ত্ৰী মানে সহযোগীসকল, সেইসকলে সুবিধাটো তেওঁক দিয়া নাছিলে। সেইকাৰণে তেওঁ জুবলিৰ লগত টকা পইচা মাৰিব পৰা নাছিলে, আৰু জুবলিয়ে সেইটো কথাকে কৈ দিছে। তাকে মানুহখিনিয়ে ভুলকৈ ভাবিছে। মোৰ ফালৰ পৰা কৈছোঁ দেই, একদম ক্ষমা কৰিব যদি মোৰো ভুল হৈছে। গতিকে জুবলিৰ লগত যিটো হৈছে জুবলিয়ে সেইটোহে ক'ব নহয় জানো। নোহোৱা নোপোজা জুবলিৰ পৰা টকা নমৰা এটা মানুহক মিছাকৈ, শত্ৰু হ'লেও মিছাকৈ কেনেকৈ বাৰু ফচাই দিব। আৰু যেতিয়া ক'লে যেনিবা জুবলিয়ে বোলে মোৰো টকা মাৰিছিলে, তাৰপিছত বাৰু তদন্তৰ আওতালৈ নাহিবনে? যেতিয়া তদন্ত কৰিব, জুবলিৰ একাউণ্টত যেতিয়া চেক কৰিব, আজিকালিতো সকলো ওলাই যায়, 1 টকা এটা ল'লেও সকলো তথ্য ফোনত থাকি যায় হয় নে নহয়। গতিকে তেনেস্থলত নোহোৱা নোপোজা কথা এটা জুবলি বৰুৱাই বাৰু কেনেকৈ ক'ব। কথাটো সেইটোৱে আছিলে। আৰু মানুহখিনিয়ে ভাবি ল'লে যে জুবলিয়ে মানে এইটো কি কৰিলে, সিদ্ধাৰ্থ ফালে হ'ল, আৰু এইখিনি মানুহক কি কৰিলে, তেওঁ মানে ভেঙুচালি কৰা টাইপত হ'ল। কথাটো তেনেকুৱা ধৰণৰে। আৰু কিছু কথা আছে, এজনে লিখিছে কিছুমান কথা, এতিয়া মই আপোনালোকক কৈ দিওঁ শুনক কথাখিনি। বৰ সুন্দৰকৈ লিখিছে, হয়ো বাৰু কথাখিনি তেনেকুৱা নহয়। এতিয়া মই কৈছোঁ শুনক। এজনে লিখিছে, প্ৰণৱ কুমাৰ ব্ৰহ্মণ। তেওঁ লিখিছে, অভিযুক্ত সিদ্ধাৰ্থ বাহিনীৰ সপক্ষত এচাম শিল্পী মিহিকৈ ওলাই আহিছে। সেইটোতো একদম সঁচা কথা, মিছা কথা নহয়। তেখেতসকলৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বিৰুদ্ধে এষাৰ মাত মতা নাই। কিছুমানে কেৱল স্মৃতিচাৰণ কৰি আছে। জুবিন অমুক, জুবিন ভুচুক, জীয়াই থাকোঁতে আনক খাবলৈ দিছিল, মৃত্যুৰ পাছত দি আছে যতীন দা নেকি? যদি জুবিন দাই মৃত্যুৰ পাছতো সমাধিৰ ওচৰে পাঁজৰে জীয়াই ৰাখিছে, সাধাৰণ মানুহক টেবুলত দোকান দিয়া সৰু সৰু মানুহবোৰক উচ্ছেদ কৰিবলৈ আপোনাসৱেই দেখোন দাবী জনাই আহিছে। জুবিন দাই ধান্দাবাজি শিল্পী সাহিত্যিক সমাজখনৰ মাথা ঘোলা কৰি পেলাইছে। যিয়েই নহওক, অহা বহাগত বিহুৰ সাংস্কৃতিক অনুষ্ঠানবোৰত জুবিন দা নাই বুলি যিসকলে ভাবিছে, এইবাৰ মহাভোজ খোৱাৰ সময় আমাৰেই। সঁচা কথা, আমি বিহু সন্মিলন অসমৰ ৰাইজে ক'ব লাগিব, এইবাৰ বিহু হ'ব ভূপেন হাজৰিকা দেৱৰ নামত আৰু জুবিন গাৰ্গৰ নামত। একমত ময়ো দেই। নামত লগতে থাকিব দীপক শৰ্মাৰ স্মৃতিত বাঁহীবাদনৰ অনুষ্ঠান, লাখ লাখ টকা গায়ক গায়িকাক দিয়া ৰঙালী বিহুৰ অনুষ্ঠান এইবাৰ ৰাইজে বৰ্জন কৰিব লাগিব। সুন্দৰ কথা উপস্থাপন কৰিছে তেওঁ। কোনো চান্দা দিয়া নহ'ব। এইবাৰ গান গাব লোকশিল্পী, প্ৰতিভাশালী সেইসকল শিল্পীয়ে, যাক কিমান বছৰে দমন কৰি ৰাখিছিল সংগীত লবিয়ে। এইবাৰ বিহু হ'ব প্ৰকৃত বিহু, শোকৰ মাজতো হুঁচৰি, বিহু নামৰ কি কয় ৰাইজসকল। তাৰপিছত আৰু লিখিছে, সেইখিনি বাৰু মই নকওঁ, মই মুখেৰেই কৈ দিছোঁ। ঠিক কথা কৈছে তেওঁ। কি আছিলে নামটো কৈ দিছিলোঁ, প্ৰণৱ কুমাৰ ব্ৰহ্মণ। সেই প্ৰণৱ কুমাৰ ব্ৰহ্মণে বহুত সুন্দৰকৈ কথাখিনি উপস্থাপন কৰিছে। হয়ো এচাম লবি আছে, আৰু তেওঁলোকে ভাবিছে, কিছুমানে এনেই মানুহক দেখাই চকু পানীহে টুকিছে, আপোনালোকে গম পাইছেনে নাই, কিন্তু তেওঁলোকে পেটে পেটে ভাবিছে, ইছ ৰাম জুবিন দা নাইকিয়া হৈছে। কিছু সংখ্যকে কিন্তু যিসকলে মাত মতা
নাই সেইসকলৰ কথা কৈছোঁ। তেওঁলোকে ভাবিছে ইছ ৰাম ঠিকেই আছে আমি অহাবাৰ বিহু পালিম, কিন্তু সেইটো সুবিধা ৰাইজে কেতিয়াও নিদিয়ে। জুবিনবিহীন মানে কি হৈছে বিহু এইবাৰ কোনো উঠি অহা যুৱচামে কেতিয়াও মানি নলয়। আৰু এইবাৰ বিহু হ'ব ভূপেন হাজৰিকা আৰু মানে কি জুবিন গাৰ্গ আৰু বাহিৰবাদক দীপক শৰ্মাৰ হেৰিতহে স্মৃতিচাৰণ হিচাপেহে। তাৰ বাদে তোমালোকৰ কিবা গছত কঁঠাল উঠত তেল বোলে নৌ খাওঁতে চেলবেল তোমালোকে ভাবি আছা এইবাৰ আমি ষ্টেজ ফালিম, কিন্তু নহ'ব। সিমানখিনিয়ে আছিলে ক'বলগীয়া। আৰু সদৌ শেষত মই এটা কথা কওঁ আপোনালোকক, জুবলিৰ প্ৰতি যিটো ধাৰণা লৈছে, মই কোৱা কথাখিনি বাৰু মিছা নেকি আপোনালোকে ভাবি চাবচোন। কোনোবাই সহযোগ কৰিলেহে কোনোবাই কিন্তু চুৰ কৰিবলৈ সুবিধা পায়। মনত ৰাখিব, কোনেও কিন্তু অকলে চুৰ কৰিবলৈ কেতিয়াও নাযায়। আপোনালোকে চাবচোন, লগত চুৰ কেইবাজনো থাকিব লাগিব। আৰু আজিকালি যে কৈ যাওঁ মই এটা কথা, আজিকালি যে গাঁওবিলাকতো যে চুৰ হয়, গৰু ছাগলী যে চুৰ হয়, আপোনালোকে চাবচোন সেই গাঁৱৰ কোনোবা এজনো কিন্তু চোৰ থাকিব লাগিব। ঠিক তেনেকৈ জুবিন গাৰ্গৰ যেতিয়া টকা পইচা মাৰিছে, জুবিনৰো নিজৰ মানুহ তাত হাত থাকিব লাগিব। কথাটো কিন্তু অপ্ৰিয় হ'লেও মই সত্য কথা কৈছোঁ বন্ধু বান্ধৱীসকল। আৰু কিছুমানে হয়তো মই এই কথাটো কোৱাৰ কাৰণে বেয়া পাব, কিন্তু বেয়া পায়ো লাভ নাই। চাব আপোনালোকে নিজেই চালি জাৰি চাব। আজি জুবলিয়ে সেই কথাটো কৈ দিলে যে সিদ্ধাৰ্থই মোৰ লগত টকা পইচা খেলি মেলি কৰা নাই, তেতিয়াই জুবলিক বেয়া পোৱাটো আৰম্ভ কৰি দিলে, নহয় জানো? ফচকৈ মানুহক মানে কথা এটা কওঁতে বা তোল কৰোঁতে ভাবি চিন্তি চাব লাগিব, নহয় জানো? এইখিনি আছিলে মোৰ ক'বলগীয়া। বিশেষ ইমান হেৰি নকৰোঁ, ভিডিঅ'টো দীঘল কৰি গৈ নাথাকোঁ। আপোনালোকৰো নেটৰ কথা আছে নহয়নে? গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।